টংলাৰ ছয়বাৰী বিদ্যাপীঠ হাইস্কুলৰ সোণালী জয়ন্তী অনুষ্ঠানৰ অস্থায়ী কাৰ্যালয় উদ্বোধন। ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকাই দ্বাৰ মুকলি কৰে। অনুষ্ঠানত মুদৈবৰী পাৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত বৰুৱা, খালিংদুৱাৰ পাৰিষদীয় সমষ্টিৰ পাৰিষদ অৰ্জুন দৈমাৰী, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকৰ লগতে শতাধিক ৰাইজৰ উপস্থিত থাকে। বিদ্যালয়ৰ শিক্ষক অজয় ৰাভাই আঁত ধৰা অনুষ্ঠানত প্ৰধান শিক্ষক কৰুণাগিৰি দেৱ বসুমতাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। আমাৰ এই অঞ্চলত উল্লেখযোগ্য শিক্ষা অনুষ্ঠান ছয়বাৰী বিদ্যাপীঠ হাইস্কুলত সোণালী জয়ন্তী ২০২৭ চনত উদযাপন কৰিবলৈ গৈ আছে। তাৰে আজি আমাৰ প্ৰথম ঘৰ ৰাজহুৱা সভা হৈছে। আৰু ৰাজহুৱা সভাত আমাৰ প্ৰায়খিনি আমাৰ প্ৰাক্তন ছাত্ৰ, প্ৰায়খিনি বুলি নকওঁ, যদি আমাৰ প্ৰায়খিনি প্ৰাক্তন ছাত্ৰ লগতে আমাৰ যিখিনি আমাৰ প্ৰাক্তন শিক্ষাগুৰুবৃন্দ উপস্থিত আছে, সকলোৱে একমুখে এই অনুষ্ঠানটো যাতে সৰ্বাংগ সুন্দৰ হয় তাৰ বাবে সকলোৱে নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে। আৰু আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হ'ব, কাৰণ এইটো এটা বৃহৎ অঞ্চল। এই বৃহৎ অঞ্চলৰ সকলো ৰাইজে বা সকলো জনসাধাৰণৰ অভিভাৱকে বিচাৰিছে এটা সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান, আৰু আমি আশা ৰাখিছোঁ অনুষ্ঠানটো নিশ্চয় সৰ্বাংগ সুন্দৰ কৰিব। যিহেতু আপুনি মেইন মধ্যমণি কেনেকুৱা মধ্যমণি নহয়, প্ৰতিজন মানুহে মধ্যমণি। ইয়াত আমাৰ হৰিশংকৰ দাস ডাঙৰীয়া আছে, আমাৰ দাদা, আমাৰ সুৰেন্দ্ৰ কুমাৰ দাদাই ডাঙৰীয়া আছে, আমাৰ প্ৰধান শিক্ষক আছে, আমাৰ গিৰিদেৱ বসুমতাৰী ডাঙৰীয়া, সকলো মানুহ যিমানখিনি আছে সকলোৱে মধ্যমণি হিচাপে কাম কৰিব লাগিব। আমি মাত্ৰ ইয়াত এইখিনি কি হ'ল মানে এটা গতি এটা দিম, বাকী সকলোৱে মিলি কাম কৰিব। আৰু যিখন আমাৰ এটা কমিটি বনাইছে, কমিটিখনে অকল গতি দিব নহয়। এই ধৰক কোনোবা দিন গৰিদাই চিঞৰি দিব, কোনোবা দিন নাজাইদাই চিঞৰি দিব, কামটো হ'ল নাই। এতিয়া আমি গতিহে দিম, গতিকে সকলোৱে মিলি কামখিনি কৰিব লাগে। আশাৰ কথাই নাই, এইটো হ'ব, কি নহ'ব, ৰাইজৰ সহযোগ হ'বই। এইটো ইয়াত আমি আশাৰ পৰি থকা নাই, আৰু হ'বই এইটো অনুষ্ঠান। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।